মুখত হোৱা যিমান পুৰণি দাগ হ'লেও আপোনালোকৰ দাগ একেবাৰে নোহোৱা হ'ব। লগতে যদিহে বয়সৰ চাপ পৰিছে, বলিৰেখা পৰিছে মুখখনত, তেতিয়াহ'লে আপোনালোকে এই পেকটিৰে বহুত বেছি উপকৃত হ'ব। মই প্ৰায়ে ব্যৱহাৰ কৰোঁ নিজে, আৰু একেবাৰে নেচাৰেল বস্তু, ঘৰুৱা বস্তু, কোনো ধৰণৰ ছাইড ইফেক্ট নাই। আপোনালোকে নিশ্চিন্ত মনে সকলোৱে ব্যৱহাৰ কৰিব পাৰিব, আৰু মোক মাথো জনাবলৈ নাপাহৰিব ৰিজাল্টটো আপোনালোকে কেনেকুৱা পালে। কিয়নো মই যিবোৰ বস্তু বা যিবোৰ ৰেমেডি, হেয়াৰ কেয়াৰে হওক, স্কিন কেয়াৰে হওক, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, এই গোটেইসমূহ মই নিজে ব্যৱহাৰ কৰিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কিয়নো স্কিনখন বা চুলিখিনি আমাৰ সকলোৰে বাবে সমানে গুৰুত্বপূৰ্ণ। সেই হেতুকে আপোনালোকেও নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰিব, আৰু 10 বছৰৰ পৰা সকলো ঊৰ্ধ্বৰ বয়সলৈকে ব্যৱহাৰ কৰিব পাৰিব সকলোৱে, যিহেতু গোটেইখিনি বস্তু ঘৰুৱা বস্তু। আৰু আপোনালোকক বস্তুখিনি ভিডিঅ'টিৰ শেষত মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। স্কিনখন আৰু চুলিখিনি ভালে ৰাখিবলৈ পানী খোৱাটো একেবাৰে জৰুৰী। লগতে টোপনিটো বহুত ডাঙৰ, কাৰণ মোৰ এটা সময়ত নিজৰে বহুত বেছি পিম্পলছ ওলাইছিল, আৰু যেতিয়া পিম্পলছটো হয় তেতিয়া নিজৰে আত্মবিশ্বাসটো নোহোৱা হয়, বা বিভিন্ন ঠাইত যাবলৈ মন নাযায়। সেই হেতুকে বুজি পাওঁ। গতিকে যোনে যি কয় যেনেকুৱা তেনেকুৱা বস্তু এটা ব্যৱহাৰ কৰি নিদিব, আৰু সেইখিনি সময়ত আচলতে নিজৰে ভবা নহয়, যোনে যি কয় সেইটো ব্যৱহাৰ কৰি দিয়া যায়। কিয়নো ভাবোঁ হয়তো ভাল হ'ব, কিন্তু ভালতকৈ বেয়া হোৱা পৰিলক্ষিত হয়। পিম্পলছটো যে আমাৰ অকল বাহ্যিক কাৰণত হয় তেনেকুৱা নহয়, আমাৰ ভিতৰুৱা বিভিন্ন সমস্যাৰ বাবে হয়। গতিকে এবাৰ স্কিনখন টেষ্ট কৰি লোৱাটো বহুত বেছি প্ৰয়োজন ডক্তৰৰ ওচৰত গৈ পেলাই। মই তেনেকৈ ভাবোঁ, যদি বহুত বেছি কাৰোবাৰ হয়, আৰু যদি নৰ্মেল হয়, বয়সৰ লগে লগে পিম্পলছটো হয় হৰমনেল ইমবেলেঞ্চৰ বাবে, সেইটো ইমান ডাঙৰ কথা নহয়। মাথো পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে, পানী বেছিকৈ খাব লাগে, মই তেনেকৈ ভাবোঁ। যিহেতুকে মোৰ নিজৰ বহুত বেছি পিম্পলছ হৈছিল এটা টাইমত, সেইবাবে মই ভালকৈ জানো বা বুজি পাওঁ, আৰু সেইখিনিৰ ওপৰত আপোনালোকক নিৰ্ভৰ কৰিয়ে কথাখিনি কৈছোঁ। বা বিভিন্ন বস্তু ময়ো লগাইছিলোঁ, কিন্তু তেতিয়া মই তেনেকৈ সুফল পোৱা নাছিলোঁ। কিন্তু আমি কিছু ঘৰুৱা বস্তু ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজন। যিবোৰ বস্তুৰ ছাইড ইফেক্ট নাই, তেতিয়া আমাৰ পিম্পলছটো বাঢ়ি নাযায় বা দাগবোৰ ৰৈ নাযায়। কিন্তু এনে নৰ্মেল পিম্পলছটো আমি বস্তু লগালে কেতিয়াও কমি নাযায়। টোপনি ভালকৈ মাৰিব লাগিব, লগতে আমি অইলটো এভইড কৰিব লাগিব, বেছি ফাষ্টফুড খাব নালাগে। সিমানখিনিয়ে। আৰু বস্তুখিনি কৈছোঁৱে, কি বস্তু ব্যৱহাৰ কৰিছোঁ শেষত মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে ধুনীয়াকৈ এনেদৰে ব্যৱহাৰ কৰিব। আপোনালোকৰ একেবাৰে কোনো ধৰণৰ দাগ নাথাকে। সপ্তাহত আপোনালোকে 2 দিন বা 3 দিনকৈ ব্যৱহাৰ কৰিব। সন্ধিয়াও পাৰিব, ৰাতিপুৱাও পাৰিব। লগাই পেলাই আপোনালোকে বিভিন্ন কামো কৰি থাকিব পাৰিব। লগাই 30 মিনিট সময় ৰাখিব, আধা ঘণ্টা সময় আপোনালোকে ৰাখিব, তাৰপিছত ধুই দিব। ফেচ ৱাছো কৰিব পাৰিব, নৰ্মেল পানীৰেও ধুব পাৰিব, কোনো কথা নাই। আৰু সপ্তাহত 2 দিন, 3 দিন, 4 দিন যিমান পাৰে আপোনালোকে ব্যৱহাৰ কৰিব। ফ্ৰিজত ষ্ট'ৰ কৰিবও পাৰে বস্তুটো, বনাই পেলাই আপোনালোকে 4-5 দিনলৈ ব্যৱহাৰ কৰিব পাৰিব, যদি সদায় সদায় বনাবলৈ অসুবিধা হয় বা সময় নাথাকে। এয়া কেঁচা আলুটো দিয়াৰ ফলত আমাৰ স্কিনখনত একেবাৰে লেতেৰা ভাৱটো আমাৰ নাথাকে, বা আমাৰ স্কিনখন ধুনীয়া গ্ল' কৰিব, দাগ নাইকিয়া হ'ব। আলুৰ ৰসটো বহুত বেছি দৰকাৰী আমাৰ স্কিনৰ বাবে। কিছুমানৰ চকুৰ গুৰি ক'লা পৰে, তাতো যদি আপোনালোকে আলুৰ ৰস, কেঁচা আলুৰ ৰস আপোনালোকে ধুনীয়াকৈ এচামুচ কেঁচা গাখীৰৰ লগত মিহলাই লগাই, তেতিয়া আমাৰ ক'লা চকুৰ গুৰি দাগো নোহোৱা হয়। ইতিমধ্যে ভিডিঅ' দিয়া আছে, আৰু বহুতে উপকৃত হোৱা বুলি জনাইছিল। গোটেইসমূহ বস্তুৱে মোৰ নেচাৰেল, কোনো ধৰণৰ মই কেমিকেল বা বজাৰৰ বস্তুৰ কোনোদিন ভিডিঅ' নবঢ়াওঁ আপোনালোকৰ মাজত, বা এডভাৰটাইজো মই গ্ৰহণ কেতিয়াও কৰা নাই। কাৰণ যিটো বস্তু মই ব্যৱহাৰ নকৰোঁ, সেইটো বস্তুৰ ওপৰত দুটামান পইচাৰ বাবে মই কেতিয়াও বিপথে আপোনালোকক পৰিচালিত নকৰোঁ। নালাগে সেইকেইটা পইচা মোক। কৈছোঁৱে, যিহেতু ভিডিঅ' বনোৱাটো মোৰ কোনো ধৰণৰ প্ৰফেশ্যন নহয়, মই আজৰি সময়ত বনাওঁ বা মোৰ ভাল লাগে। নিচা, আপোনালোকৰ মৰম পাইছোঁ, সেইটো বহুত ডাঙৰ কথা। গতিকে মই নিজে যিখিনি মোৰ জ্ঞান থাকে, সেইখিনিহে আপোনালোকৰ লগত মই অৱগত কৰি যাম অনাগত দিনতো। আৰু যদি কিবা ভুল দেখে আপোনালোকে আঙুলিয়াই দিব। কথা অকণমান কওঁ, যিহেতুকে মই এনে ভিডিঅ' আপোনালোকৰ লগত কেতিয়াও নবঢ়াওঁ। কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ'ৰ মাজতে দুআষাৰ আপোনালোকৰ লগত মতামত বা মনৰ ভাৱ প্ৰকাশ কৰোঁ। ভুল নুবুজিব, নিজৰ বুলি ভাবিব। ভিডিঅ'টি শ্বেয়াৰ কৰিব, যদিহে আপোনালোকে মোৰ পেজত নতুন পেজটি ফ'ল' কৰিব। ক'ৰ পৰা ভিডিঅ'সমূহ চাই আছে জনাব, মাজে মাজে সুধি থাকোঁ, ভাল লাগে জানিব পালেও।
আৰু আপোনালোকৰ যদি বয়সৰ চাপ বা বিভিন্ন দাগ বা আপোনালোকৰ মুখখন গ্লো কৰা নাই, একেবাৰে শুকান হৈ গৈছে, এই পেকটি আপোনালোকে ব্যৱহাৰ কৰি চাব আৰু মোক ৰিজাল্টটো জনাব। আজিলৈ এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। আৰু কি কি বস্তু ব্যৱহাৰ কৰিছোঁ সেইখিনি আপোনালোকে চাই লওক, মই দেখুৱাই দিছোঁ। লগতে আপোনালোকে ৰিজাল্টটো মোক জনাব। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। মুখত লগোৱা আজিৰ বিশেষ পেকটিৰ বাবে প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আপোনালোকৰ মুখত যদি বহুত বেছি দাগ আছে, লগতে বয়সৰ চাপ পৰিছে, এই দুয়োটা সমস্যা আপোনালোকৰ একেবাৰে নোহোৱা হ'ব। তেনে ঘৰুৱা বস্তুখিনি দেখুৱাই দিওঁ পলম নকৰি আপোনালোকক। এয়া হৈছে মচুৰ দাইলৰ গুড়ি। মই এইখিনি ধুনীয়াকৈ মচুৰ দাইলখিনি শুকানে মিক্সিত গুড়ি কৰি থৈ দিওঁ আৰু তাৰ পৰা ব্যৱহাৰ কৰি থাকোঁ। আজি আপোনালোকক দেখুৱাই দিলোঁ। এই মচুৰ দাইলৰ গুড়িটোৱে আমাৰ মুখত যিবোৰ লেতেৰা থাকে সেইবোৰো নোহোৱা কৰাত সহায় কৰিব, যিহেতুকে স্ক্ৰাবৰ কাম কৰিব। অকণমান উখুৰা ভাৱ এটা থাকিব আৰু লগতে আমাৰ এই মচুৰ দাইলটো আমাৰ স্কিনৰ বাবে বহুত বেছি উপকাৰী। আপোনালোকৰ স্কিনখন গ্লো কৰাত সহায় কৰিব, লগতে যি বয়সৰ চাপ বা বলি ৰেখা পৰে সেয়া নোহোৱা কৰিব এই মচুৰ দাইলে। লগতে এয়া হৈছে চাউলৰ গুড়ি। চাউলৰ গুড়িখিনি আমাৰ কিমান ভাল স্কিনৰ বাবে আপোনালোকে ইতিমধ্যে জানেই সকলোৱে। আৰু চাউলৰ গুড়িটো মই প্ৰায়ে ব্যৱহাৰ কৰোঁ মুখত। ইয়াৰ পৰা মই মচুৰ দাইলৰ গুড়ি আধা চামুচমান দিছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে মচুৰ দাইলটো গুড়ি যদি আপোনালোকে কৰি ল'ব নিবিচাৰে, তেতিয়াহ'লে বটি ল'বও পাৰে মচুৰ দাইলটো, তেতিয়াও হ'ব। তিয়াই থৈ পেলাই আধা চামুচমান মচুৰ দাইলৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। লগতে মই ইয়াতে এল'ভেৰা জেল দিম আধা চামুচমান। মই ঘৰুৱা এল'ভেৰাও লওঁ আৰু আজি পতঞ্জলি এল'ভেৰাই ব্যৱহাৰ কৰিছোঁ। লগতে এয়া হৈছে কল। এইখিনি মই কল দিম। কলটো বহুত বেছি উপকাৰী স্কিনৰ বাবে। আৰু যদি আপোনালোকৰ দাগ আছে, এই আলুটোৱে বহুত বেছি উপকাৰ কৰিব। এয়া হৈছে কেঁচা আলু। এইটো এনেকৈ আপোনালোকে পিহি ল'ব। ইয়াতে পিহি পেলাই ৰস উলিয়াব লাগিব, যিহেতুকে সৰু খণ্ডৰে দিলে বেছি ভাল। কেঁচা আলুটোৱে আমাৰ যিবোৰ দাগ আছে সেইবোৰ নোহোৱা কৰাত সহায় কৰিব। এনেকৈ আপোনালোকে দেখিছেনে কিমান ধুনীয়াকৈ ৰস ওলাই যায়। প্ৰায় 1.5 চামুচমান ৰস আপোনালোকে দিব। মই ধুনীয়াকৈ আলুটো ধুই লৈছিলোঁ আৰু এই গোটেইখিনি বস্তু আমি এতিয়া মিক্স কৰিম। যিহেতু কল আছে, আমি এনেকৈ সানি ল'ম। ইচ্ছা কৰিলে আপোনালোকে মিক্সিটো পেষ্ট বনাই ল'ব পাৰে। এনেকৈ আমি বনাম।